হাদি ৰাণীয়ে ভাৰতীয় ইতিহাসৰ অন্যতম গভীৰ টাগক প্ৰতিনিধিত্ব কৰে। মেৱাৰৰ চৰ্দাৰ ৰতন সিং সুন্দাৱতৰ পত্নী হিচাপে তেওঁৰ কাহিনী কৰ্তব্যৰ প্ৰতি চৰম সমৰ্পণৰ এক উদাহৰণ। তেওঁলোকৰ বিবাহৰ কিছুদিন পিছতেই তেওঁৰ স্বামীক ঔৰংজেবৰ সৈন্যৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মতা হৈছিল। নিজৰ নৱবিবাহিতা পত্নীৰ প্ৰেমত বিভোৰ হৈ তেওঁ এগৰাকী সৈনিকক ৰাণীৰ পৰা এটা স্মৃতিচিহ্ন আনিবলৈ কৈছিল। ৰাণীয়ে ভয় কৰিছিল যে তেওঁৰ স্মৃতিয়ে যুদ্ধত স্বামীৰ সংকল্পক দুৰ্বল কৰি তুলিব পাৰে। সেয়েহে হাদি ৰাণীয়ে এক কঠোৰ সিদ্ধান্ত ল'লে। তেওঁৰ স্বামী যাতে কেৱল মেৱাৰৰ প্ৰতি থকা কৰ্তব্যত মনোযোগ দিব পাৰে, তাৰ বাবে তেওঁ নিজৰ শিৰচ্ছেদ কৰি সেইটোকে স্মৃতিচিহ্ন হিচাপে পঠিয়াই দিছিল। তেওঁৰ এই ত্যাগৰ দ্বাৰা অনুপ্ৰাণিত আৰু মৰ্মাহত হৈ ৰতন সিঙে অতুলনীয় বীৰত্বৰে যুদ্ধ কৰিছিল আৰু যুদ্ধত জয়ী হৈছিল। স্বামীৰ ধৰ্ম ৰক্ষাৰ বাবে কৰা তেওঁৰ এই জীৱন ত্যাগক মেৱাৰত শ্ৰদ্ধাৰে সোঁৱৰা হয়, য'ত তেওঁৰ কাহিনীক মাতৃভূমিৰ বাবে কৰা সৰ্বোচ্চ বলিদানৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।